নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। নৱেম্বৰ মাহৰ নিযুক্তি আহি গ'ল। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ নিযুক্তি হয়। চ' 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। দুটাকৈ বিভাগত ভেকেঞ্চি মুকলি কৰিছে। নৱেম্বৰ মাহৰ ডাঙৰ নিযুক্তি আহি গ'ল। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, অন্তিম সুযোগ হয়। চ' ভেকেঞ্চিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম যিটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ DSWO দৰং ৰিক্ৰুটমেণ্ট। দৰঙৰ ফালৰ পৰা আহিছে। ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো ওমেন ডিপাৰ্টমেণ্ট আছে, আপোনালোকৰ তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, মহিলাৰ যিটো বিভাগ আছে। আৰু ইয়াৰ যিটো লাষ্ট ডেট হয় সেইটো হৈছে 25/11/2025, নৱেম্বৰ মাহৰ 25 তাৰিখে ইয়াৰ লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে DSOW দৰং। নাম্বাৰ অফ পোষ্ট 3টা। অল আছামৰ কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব। অসমৰ যিমান জিলা আছে গোটেই জিলাৰ কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰে। যিহেতু 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি দেখিবলৈ পাব, 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি দেখিবলৈ পাব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আপোনালোকে বেলেগ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। জব টাইপটো দেখিব পাৰিছে আছাম গভৰ্ণমেণ্টৰ জব হয়। আৰু ইয়াত চাইকো ছ'চিয়েল কাউন্সিলৰ ভেকেঞ্চি এটা আছে। অনলি ফিমেল কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে ইয়াৰ ক্ষেত্ৰত মাষ্ট হেভ এ প্ৰফেশ্যনেল ডিগ্ৰী ডিপ্ল'মা চাইক'লজি বিচাৰিছে। মাল্টিপাৰ্পজ ৱৰ্কাৰ কুকৰ ভেকেঞ্চি এটা আছে। অনলি ফিমেল কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। SSLC পাছৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন প্ৰিফাৰ কৰা হ'ব বুলি কৈছে। মিনিমাম 2 year ইকুইভেলেণ্ট এক্সপিৰিয়েঞ্চ ৰিকোৱাৰ্ড বিচাৰিছে। চ' যদি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিকিউৰিটি গাৰ্ড, নাইট গাৰ্ডৰ ভেকেঞ্চি আছে এটা। ইয়াৰ কাৰণে আপোনালোকে SSLC পাছ কৰিব লাগিব। লগতে আপোনালোকে এখন 2 বছৰীয়া এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে। চ' আপোনালোকৰ যি 2 বছৰীয়া এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰে। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে আবেদন কৰিলে যিটো এড্ৰেছ দেখিব পাৰিছে, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ দৰং মংগলদৈ, ভেবেৰঘাট, ৱাৰ্ড নং 10, পিন নম্বৰ 784125। এই পিন নম্বৰটোৰ বা এই এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন পোষ্ট অফিচৰ যোগে পঠাব লাগিব, বা নিজে হ'লেও গৈ দি থৈ পেলাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰে। দ্বিতীয় যিটো বিভাগ হয় সেইটো মুকলি কৰিছে বেংক অফ বৰোদাৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াৰ পৰা প্ৰায় 2700টা এপ্ৰেণ্টিছ লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। চ' যোগসকলে আপোনালোকৰ এপ্ৰেণ্টিছ লেভেলৰ ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিল, তেওঁলোকৰ কাৰণে এটা ভাল সুখবৰ হয়। বেংক অফ বৰোদাৰ ফালৰ পৰা 2700+ আপোনালোকৰ এপ্ৰেণ্টিছ লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেটটো দেখিব পাৰিছে 1/12/2025, মানে আপোনালোকে ডিচেম্বৰ মাহৰ 1 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। চ' অসমৰ ক্ষেত্ৰত 21টা ছিট আছে বুলি কৈছে। আৰু কেটেগৰীজ যদি মই ভেকেঞ্চিখিনিৰ কথা ক'বলৈ যাওঁ, কি কেটেগৰীত কিমানকৈ ভেকেঞ্চি আছে, SC ক্ষেত্ৰত 412টা, ST ক্ষেত্ৰত 278টা, OBC ক্ষেত্ৰত 811টা, আৰু যিটো EWS আপোনালোকৰ আছে কেটেগৰী ইকনমিকেল উইকাৰ ছেকশ্যন, তাৰ ক্ষেত্ৰত 258টা। চ' এটা ভাল সুযোগ হয়, এটা ভাল সুবিধা হয় আপোনালোকৰ বাবে দেখিব পাৰিছে। আৰু ইয়াৰ এজ লিমিটটো দেখিব পাৰিছে 20ৰ পৰা 28 বছৰৰ ভিতৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে SC 5 বছৰ, OBC 3 বছৰ, PWD ক্ষেত্ৰত 10 বছৰ, PWOBC ক্ষেত্ৰত 13 বছৰ, PWSC SC ক্ষেত্ৰত 15 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। BA হওক, BSc হওক, BCom হওক, কোনো কথা নাই। যদি আপোনালোকে গ্ৰেজুৱেশ্যনত পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো কোনোবাই ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'ত লগ পাম।